নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ ডিএমই ক্লাছ আৰম্ভ হ'ব গৈ আছে হয় ডিএমই নন টেকনিকেলৰ এক্সাম আছে 2025 চনৰ 9 মাৰ্চ তাৰিখ মানে হোৱাৰ কথা আছে কি হৈ গৈ আমি আগলৈ যেতিয়া আপডেট আহিব তেতিয়া গম পাম ঠিক আছে সো আমি কিন্তু পঢ়াটো কৰিবই লাগিব সময় আমাৰ হাতত বেছি সময় নাই আমি এটা ক্ৰেশ কোৰ্স বাদ দিয়া পাছত কথা পাতিম হেবিলা ঠিক আছে সো প্ৰথমে আমি সিলেবাসখন চাই লওঁ যে সিলেবাসখনত কি বস্তু পোৱা যাব কি পঢ়িব লাগিব আমি হেখিনি চাই যাওঁ ওকে সো পৰীক্ষা কোৱা মতে দুই ধৰণে হ'ব আৰু আগতো যি ধৰণে পৰীক্ষা হোৱা আগৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক চাওঁতে আমি দেখিছো যে দুই ধৰণে পেপাৰ বিলাক আহিছে ঠিক আছে সো ৰিটেন এক্সাম হ'ব তোমাৰ 100 মাৰ্কছৰ কাৰণে ভালকে চাই লওঁ আমি সিলেবাসখন জনাটো বহুত বেছি দৰকাৰ সিলেবাসখন জনাৰ পাছতে আমি কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে সকলো বিলাক কৈ আছো কোনো যাতে স্কিপ নকৰে একেবাৰে সম্পূৰ্ণলৈকে চাই ঠিক আছে আৰু পিডিএফ সমূহ লগে লগে আপলোড হৈ যাব এই গুটে পিডিএফ টো মই যি লিখিম ইয়াৰ সেইখিনিও আপলোড হৈ যাব আপোনালোকৰ চেনেলত ঠিক আছে ওকে চাব এতিয়া ৰিটেন এক্সাম হ'ব 100 মাৰ্কছৰ কাৰণে ঠিক আছে যত তোমাৰ কি হ'ব স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট তোমাৰ যেটো জব হ'ব ন সেই জবটো একৰ্ডিং তোমাৰ টেষ্ট লোৱা হ'ব স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট সো এইটো কি হ'ব আমি পাছত ইয়াৰ বিষয়ে কথা পাতিম এতিয়া আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ল 100 মাৰ্কছ যেটো ৰিটেন এক্সামিনেশন হ'ব গৈ আছে সেইটো বিষয়ে আমি কথা পাতিব লাগে সো এই সিলেবাস খনৰ ৰিটেন এক্সাম যেটো হ'ব 100 মাৰ্কছ হ'ব সব প্ৰশ্ন কেইটা থাকিব চাই লওক নাম্বাৰ অফ কোৱেশ্চন 50টা প্ৰশ্ন থাকিব টোটাল মাৰ্কস 100 হ'ব 1.5 ঘন্টা সময় থাকিব নেগেটিভ মাৰ্ক নাথাকিব এক্সাম ডেট 9 মাৰ্চ বুলি এতিয়া আমি ক'ব পাৰো ঠিক আছে সব পাছলৈ কি হয়গে আমি এতিয়ালৈকে গম নাপাও যদিও ডেট এক্সটেন্ড কৰি পাৰে ঠিক আছে ওকে সো এতিয়া আমি গম পালো যে নাম্বাৰ অফ কোৱেশ্চন 50 সো স্যাৰ কি টপিকৰ ওপৰত কোৱেশ্চনস দিয়াৰ সম্ভাৱনা আছে চাওক অফিচিয়েল সিলেবাস তেওঁলোকে নিদিয়ে মাত্ৰ আমাক কেইটামান টপিক দিয়ে যে ইংলিশৰ আহিব জেনাৰেল নলেজৰ আহিব কাৰেন্ট এফেয়াৰ্সৰ আহিব এপ্টিটিউড আহিব ৰিজনিং আহিব এটা কথা হ'ল স্যাৰ ইংলিশ বুলি ক'লে আমি কি পঢ়িব লাগিব ইংলিশ বুলি ক'লে কি পঢ়িব লাগিব গুটেখিনি আছে ঠিক আছে সায়েন্স বুলি ক'লে কি পঢ়িব লাগিব গুটেখিনি আছে জেনাৰেল নলেজ বুলি ক'লে কি পঢ়িব লাগিব গুটেখিনি আছে ওকে সো আমাৰ সকলোৱে আমি এডিআৰ এপ্লাই কৰিছিলো আৰু এডিআৰ এপিয়াৰো হৈছিল ঠিক আছে এই এডিআৰ পৰীক্ষাৰ কাৰণে আমি কি কৈছো ইংলিশৰ প্ৰায়খিনি পঢ়িছিলো সিনোনিম এন্টোনিম পঢ়িছিলো মানে আমি ওৱান ওয়ার্ড সাবস্টিটিউশন পঢ়িছিলো ঠিক আছে ওৱান ওয়ার্ড সাবস্টিটিউশন পঢ়িছিলো মানে ওডব্লিউএস পঢ়িছিলো প্ৰায়খিনি আমাৰ ইংলিশৰ সিলেবাস কমপ্লিট আছে আৰু যদিও নাই ঠিক আছে মই আকৌ কি কৰিম একদম সম্পূৰ্ণ পৰা গুটে কোৰ্সখিনি আমাৰ আপলোড হৈ যাব কোনো চিন্তা কৰা কোনো কাৰণ নাই ঠিক আছে ওকে সো এইখিনি আমাৰ কি হুমাবত মই দিয়া আছে ভালকে মই দেখাই আছো আৰু অলপ পাছতে সাপোজ আমাৰ জেনাৰেল নলেজ এই জেনাৰেল নলেজ বুলি ক'লে আপুনি নাভাবিব যে ইয়াত অকল তোমাৰ তাজমহল কোড আছে ঠিক আছে বা আমুক তেনেকুৱা ধৰণৰ বা ভাৰতৰ ৰাজধানী কি আমেৰিকাৰ ৰাজধানী কি ওকে অকল সেইবিলাকে নহয় ইয়াত তোমাৰ সায়েন্সও সোমাব ইয়াত তোমাৰ সায়েন্সও ইয়াত ইনক্লুডেড হ'ব ইয়াত তোমাৰ জিকে বুলি কোৱা লাগলে তোমাৰ ষ্টেটিক হ'ব তোমাৰ ঠিক আছে আৰু ইয়াত তোমাৰ কি হ'ব গম পোৱা নে ইয়াত আৰ্ট এন্ড কালচাৰ সোমাই যাব আৰ্ট এন্ড কালচাৰ সোমাই যাব সো জেনাৰেল নলেজ বুলি ক'লে কি হ'ব গুটে ডিটেইল সিলেবাসখন মই দিছো পাছফালে আছে কাৰেন্ট এফেয়াৰ বুলি ক'লে তোমাৰ কি ৰিলেটেড কাৰেন্ট এফেয়াৰ হ'ব সো সেইখিনিও মই দিছো ঠিক আছে সো আমি চাওচোন প্ৰথমে ইংলিশৰ আমাৰ কি আহিব ইংলিশৰ কাৰণে যদি আমি চাও পাৰ্টস অফ স্পীচ চাব লাগিব আমাৰ খুব বেছি ইম্পৰ্টেন্ট ইংলিশৰ দুনিয়াখনত সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনটা বাহিৰ একোই নাই আৰু এই তিনটা হৈ গল তোমাৰ কি সাবজেক্ট ভার্ব মানে অবজেক্ট ঠিক আছে সো সাবজেক্ট ভার্ব অবজেক্ট জানিবৰ কাৰণে ৰাম ইটস মেঙ্গো টো তেন হুমাই থকা নাই ইয়াত স্যাৰ হুমাই আছে মানে ৰাম এটা সাবজেক্ট হৈ গল এটা কি হৈ গল তোমাৰ ইটস এটা ভার্ব হৈ গল মানে ওকে সো তোমাৰ ভার্ব হৈ গল তোমাৰ ঠিক আছে সো তোমাৰ কি হ'ব সাবজেক্ট ভার্ব মানে সাবজেক্ট ভার্ব প্লাস অবজেক্ট এই তিনটা ইংলিশৰ সকলো বিলাক বস্তু কিন্তু এই তিনটা কনস্ট্ৰাক্ট কৰিবৰ কাৰণে তুমি গুটেখিনি পঢ়িব পাৰিলে তুমি ইংলিশটো কি হ'ব আমাৰ প্ৰপাৰলি আহি যাব ঠিক আছে সো তাৰ কাৰণে পাৰ্টস অফ স্পীচ আমি নাউন চাব লাগিব যে নাম মাত্ৰ বা নাম বুজোৱা শব্দ কি কয় প্ৰনাউন কাক কয় ভার্ব কাক কয় এডজেক্টিভ কাক কয় এডভার্ব প্ৰিপজিশন কনজাংশন সো যি সকলে মোৰ ক্লাস অলৰেডি আধা হলো চাইছে তেওঁলোকৰ মোৰ ওপৰত পুৰা বিশ্বাস আছে যে স্যাৰ কেনেকৈ পঢ়ুৱাই বা কি ধৰণে দিব আমাক গুটে বস্তুখিনি মেটেৰিয়েলখিনি কেনেকৈ প্ৰভাইড কৰিব সকলোৱে জানে ঠিক আছে সো যদি কাৰোবাৰ ডাউটস আছে মাত্ৰ এবাৰ হিষ্ট্ৰি বাই মহন্ত স্যাৰ পলিটি বাই মহন্ত স্যাৰ ইংলিশ গ্ৰামাৰ বাই মহন্ত স্যাৰ যিকোনো সাবজেক্ট এটা বাই মহন্ত স্যাৰ লগাই পেলে আপুনি তাৰ ডেমোটো চাই ল'ব পাৰে আৰু পিডিএফ যদি লাগে আমাৰ চেনেলৰ লিংক মই পিডিএফ টো তলত দি দিছো ঠিক আছে সো সকলো তাত গৈ পেলে ডাউনলোড কৰি চাব পাৰে যে কি ধৰণে প্ৰভাইড কৰা হ'ব ইংলিশ আসামিজ সকলো ধৰণৰ নোটস বিলাক ঠিক আছে সো গ্ৰামাৰ কেনেকৈ পঢ়ুৱা হয় আৰু যি সকল ইংলিশ পঢ়িছে মোৰ পৰা তেওঁলোকে মোৰ পৰা মানে তেওঁলোকে মুটকে বেটাৰ ক'ব পাৰিব ঠিক আছে সো তেওঁলোকে কমেন্ট এটা দিলে মই ভাল পাম যে মই কি ধৰণৰ ইংলিশখিনি দি আছো দেন সো টেন্সৰ কাৰণে আমাৰ প্ৰেজেন্ট পাষ্ট ফিউচাৰ পাৰফেক্ট টেন্সৰ গুটে টেন্সৰ ষ্ট্ৰাকচাৰখিনি আমাৰ থাকিব লগতে কাৰেক্ট টেন্স কেনে কৰা হয়খিনি জানিব লাগিব সো টেন্স আমি জানিলেহে আমি এইটো সম্পূৰ্ণ কৰিব পাৰিম ওকে তাৰ বাহিৰে আৰ্টিকলস ডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকল সাবজেক্ট ভার্ব এগ্ৰিমেন্ট কি হয় ঠিক আছে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট মানে বহুত বেছি টান একো বস্তু নহয় ভয় খাব লগা একো নাই যদি সাবজেক্ট যদি সিঙ্গুলাৰ হয় তাৰ লগত তোমাৰ ভার্ব যেটো হ'ব ভার্বটো তোমাৰ সিঙ্গুলাৰ হ'ব লাগিব ঠিক আছে যদি সাবজেক্ট প্লুৰেল হয় ভার্বো প্লুৰেল হ'ব লাগিব সেইখিনি আমি সাবজেক্ট ভার্ব এগ্ৰিমেন্টত পাই যাম ঠিক আছে সো এই ধৰণে আমাৰ পাংচুৱেশ্যন পিৰিয়ড কমাস আমাৰ
কেতিয়াবা আমাৰ হে যে এই চিম্বলটো কি কয় হয়নে সো গোটেইখিনি ইংলিছৰ ভিতৰতে সোমাই আছে সো আমি এইখিনিও চাম ঠিক আছে লগতে আমাৰ নাউন ফ্ৰেজ ভাৰ্ব ফ্ৰেজ এডজেক্টিভ ফ্ৰেজ এডভাৰ্ব ফ্ৰেজ প্ৰিপজিশনাল ফ্ৰেজ এটসেট্ৰা চাই পেলাই শেষ নাই হোৱা আৰু আছে ভয়েস ঠিক আছে আমি এইবিলাক খুব কম টাইমৰ ভিতৰত ঠিক আছে আমি খুব কম টাইমৰ ভিতৰত আমি কৰিম এইখিনি কৰাই যাম ঠিক আছে সো এই আমি কন্ডিশনালটো অলপ কম চাম মডেল অক্সিলাৰি বহুত বেছি দৰকাৰ হ'ব এম ইজ আ ওয়াজ ওয়ে যিখিনি আছিল হেভ এজ জেড যিখিনি আছিল হয় এইখিনি আমি চাম জেএন আৰু ইনফিনিটিভ ভাৰ্বছ বহুত বেছি ইম্পৰ্টেন্ট হয় ফ্ৰেগমেন্ট নাউন নট এটো তোমাৰ দৰকাৰ নাই ঠিক আছে কোৱেশ্চন ফৰ্মেশন আমি নাচাও বাকিটা আমাৰ কি হ'ব ডাইৰেক্ট এন্ড ইনডাইৰেক্ট স্পীচ চাম এক্টিভ এন্ড পেসিভ ভয়েস চাম ঠিক আছে হোমোফোনছ আৰু হোমোগ্ৰাফ কাক কৈ চাই লও words that sound the same but have different meaning ঠিক আছে সেম সাউন্ডটো মানে তোমাৰ কি হয় pronunciation same হয় কিন্তু মিনিং বেলেগ ওলাব লাগিব ঠিক আছে মিনিং বেলেগ তোমাৰ যেনেকৈ ship ওকে words that are spelled the same but have different meaning ঠিক আছে যদি তোমাৰ স্পেলিংও সেম হয় যদি ডিফারেন্ট মিনিং বুজায় তেতিয়াও ঠিক আছে সো হোমোফোন কাক কৈ হোমোগ্ৰাফ কাক কৈ এইখিনি আমি চাম idioms and phrases very important হয় expression whose meaning are not literal verbs that combine with prepositional adverbs so একদম ধুনিয়াকে আসামিজ এন্ড ইংলিশ পিডিএফ যি সকলে চাইছে তেলে কমেন্ট এটা কাইন্ডলি দিব যাতে নতুন যি সকলে চাব বিচাৰিছে মোক ক্লাস চাব বিচাৰিছে তেলৰ কাৰণে হেল্পফুল হৈ যায় ঠিক আছে সো এইখিনি গম পালো আমি তাৰপৰ যদি আমি চাও স্যাৰ জেনাৰেল নলেজ কি সোমাব স্যাৰ জেনাৰেল নলেজ বুলি ক'লে ওয়ার্ল্ড হিষ্ট্রি সোমাব নি আচ্ছা ইয়েস ওয়ার্ল্ড হিষ্ট্রি সোমাব কিন্তু আমি দেখা পাইছো যে 50টা প্ৰশ্নৰ ভিতৰত 20টা তোমাৰ প্ৰায় বা মানে 20টা বা 18টা কোৱেশ্চন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা অহা দেখা গৈছে ঠিক আছে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা দেখা গৈছে সো সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা যদি অহা দেখা গৈছে সো সায়েন্সত আমি অলপ বেছি ফোকাস কৰিম আজি সন্ধ্যাৰ পৰা আমাৰ বায়োলজি ক্লাস আৰম্ভ হৈ যাব ঠিক আছে বায়োলজি ক্লাস আৰম্ভ হৈ যাব আৰু এটা কথা এখিনতে সকলোৰে কষ্ট পইচা ঠিক আছে সো মানে আমাৰ ডেমো ভিডিও চাইহে আপুনি কোৰ্স কিনিব অকল আমাৰ বুলি নহয় সকলোৰে ঠিক আছে মোক বহুতে কমেন্ট কৰিছে স্যাৰ আমুকৰ কোৰ্স লৈছিলো 1500 দি পেলাই completely waste of money মো ভিডিও কমেন্টত চাওগে আপুনি একদম মানে ওপেনলি চ্যানেলৰ নাম সাম দি পেলা কমেন্ট দিছে যে মানে খুব বুজাইছে নিজৰ যে এই ধৰণৰ কথা হল যে আমাক ধুনিয়াকে এডটো কৰিল আমি ভিৰ দেখি পেলাই গৈছিলো 5 লাখ 7 লাখ সাবস্ক্রাইবার দেখি পেলাই গৈছিলো কিন্তু আমি গৈ পেলাই কোর্সটো এই ধৰণেহে পালোগে ঠিক আছে সো যাতে সেই ধৰণৰ হ'ব নালাগে ডেমো প্ৰপাৰলি ডেমো আপুনি চাওক ঠিক আছে আপুনি ডেমো নুসুৱাকে ভিতৰত কেনেকে দিছে কিমান ডিপলি গৈছে টিচাৰজনে ঠিক আছে সো টিচাৰজনৰ ওপৰত ডিপেন্ড কৰিব আপুনি কোনটো কোর্স কিনিব কোনটো কোর্স নিকিনিব যদি মোৰ আপুনি ডেমো চাই ল'ব ডেমো চাই পেলাহে আপুনি ক'ব যে স্যাৰ কোর্স ল'ব পৰা যাব ল'ব পৰা নাযাব ঠিক আছে সো কোর্সৰ প্ৰাইস কিমান হলে কৈ আছো সো সোৱা এই ওয়ার্ল্ড হিষ্ট্রিত আমি এনসিয়েন্ট সিভিলাইজেশন আমি ইজিপ্টৰ কথা পঢ়িম আমি ঠিক আছে নপঢ়ো কি কাৰণে পঢ়িম আমি ওয়ার্ল্ড হিষ্ট্রি মাত্ৰ আমি স্মল কেইটামান ওপৰ চাম ঠিক আছে বহুত বেছি হুমাই নাযাও কিন্তু আমাৰ যেতিয়া ইন্ডিয়ান হিষ্ট্রি আহি যাব ইয়াত তেতিয়া আমাৰ ইন্ডিয়ান হিষ্ট্রি আহি যাব তাত আমি হাৰাপ্পা মহেঞ্জোদাৰো বহুত বেছি চাম ঠিক আছে হাৰাপ্পা মহেঞ্জোদাৰো আমি বহুত বেছি চাম ঠিক আছে আপুনি যদি ইউটিউবত যে স্যাৰ কেনেকে হিষ্ট্রি পঢ়াই চাব খুজে আপোনাৰ একদম এনসিয়েন্টৰ পৰা মানে হিষ্ট্রি জন্মৰ পৰা একেবাৰে নেহেৰু পিৰিয়ডলৈকে হিষ্ট্রি দিয়া আছে একদম নেহেৰু পিৰিয়ডলৈকে কি লিখিলো ওকে একদম নেহেৰু পিৰিয়ডলৈকে দিয়া আছে আপুনি মাত্ৰ হিষ্ট্রি বাই মহন্ত স্যাৰ সার্চ কৰিব ডেমো ক্লাস अवेलेबल আছে মাত্ৰ খুব কম দিনৰ কাৰণে হেইটা ক্লাস থাকিব বাকি এখিনি এটা আনলিস্টেড হৈ যাব এখিনি ক্লাস তাত ওকে সো আমেৰিকা ইউৰোপে ইমানখিনি আমি নাচাও ওয়ার্ল্ড ওয়ার সাম গ্লোবাল কনফ্লিক্ট আমি অলপ চাই যাম ঠিক আছে সো তাৰ পৰা জিওগ্ৰাফি যদি আহি যায় সো জিওগ্ৰাফিত আমি বহুতখিনি চাব লগা আছে ফিজিক্যাল জিওগ্ৰাফি ওশেন কন্টিনেন্টৰ কথা মাউন্টেন ৰিভাৰ ডেজাৰ্ট কেভ ওয়েদাৰ প্যাটাৰ্ন এন্ড ক্লাইমেট সব টপিক ওয়াইজ এটা ক্লাস হ'ব তাৰ লগতে আপোনাৰ এমসিকিউ প্ৰতিটো টপিক ডিসকাশন কৰাৰ লগতে সেই টপিকটো মই যদি ডিসকাশন কৰিম এই যিখন স্লাইড হ'ব সেইখন আপলোড হোৱাৰ উপৰিও সেই টপিকটোৰ পৰা 300 maximum 300 MCQs আমি লগে ক্লাসটো লগতে আপলোড কৰি দিম ঠিক আছে সো হেকানে একো টেনশন লব নালাগে বুলে আমি মেডিয়েভেল ইন্ডিয়া কথা আলোচনা কৰিলো সেই মেডিয়েভেল ইন্ডিয়া ৰিলেটেড যি টপিক হ'ব বা যি MCQ এৰাইজ হ'ব পাৰে সেই MCQs কিনি আমি লগে আপলোড কৰিম ঠিক আছে মানে আমি APSC ৰ দৰে পঢ়া আৰম্ভ কৰিম ডান তাৰ মানে আমাৰ যদি SSC ৰেলৱে পৰীক্ষা হৈ আছে সো একেটা ক্লাসৰ থ্ৰুদি মাত্ৰ ডিএমই নামটো ডিএমই হ'ব কিন্তু সকলো ক্লাসৰ কাৰণে হৈ যাব ধৰক মানে APSC কাৰণে এই ধৰণে পঢ়িব লাগে যে টপিক এটা আমি ল'ব লাগে সেই টপিকটো ৰিলেটেড কারেন্ট কিবা ইনসিডেন্ট কারেন্ট ইভেন্ট ঘটিছে নেকি সো APSC প্ৰিলিমছৰ অকল আপোনাৰ কিবা কারেন্ট এফেয়াৰ্ছৰ ওপৰত মানে কোৱেশ্চন কৰিব আমাক ঠিক আছে সো সেই কাৰণে আমি যেতিয়া এটা টপিক ললো বুলে আমি কি ললো বুলে আমি বুলে হাৰাপ্পা ললো ঠিক আছে সো হাৰাপ্পাৰ লগত ৰিলেটেড সো বৰ্তমান কিবা তাত নতুন চহৰ উদ্ধাৰ হৈছে নি কিবা নতুন কিবা আৰ্কিওলজিক্যাল সাইট কিবা ওলাইছে নেকি ঠিক আছে সো সেইখিনৰ ৰিলেটেড কৰি পেলাই কোন জায়গা কি কথা সো টপিকটো লৈ কারেন্ট এফেয়াৰ ৰিলেট কৰি পেলাই যেতিয়া পঢ়ি দিম আকৌ বেলেগকে আমি কারেন্ট এফেয়াৰ পঢ়াৰ দৰকাৰ নাই জিএস বেলেগকে পঢ়াৰ দৰকাৰ নাই ঠিক আছে সো সেই ধৰণে আমি এইখিনি পাৰ্টখিনি আলোচনা কৰি লৈ যাম ওয়েদাৰ প্যাটাৰ্ন আমি ক্লাইমেট লৈ যাম ঠিক আছে এনেকে ওকে তাৰপা যদি চাও স্যাৰ হিউম্যান আমি ইমানখিনি দৰকাৰ নাই অলপ চাম আমি আৰবান প্লেনিং অলপ চাম আৰ্কিটেকচাৰ নাচাও ইকোনমিক ডেভেলপমেন্ট অলপ চাম কালচাৰাল এক্সচেঞ্জ আমি নাচাও মাইগ্ৰেশনৰ ওপৰত আমি অলপ চাম ঠিক আছে স্যাৰ সায়েন্স হ'ব মানে ইয়াত ইয়েস স্যাৰ
জেনেৰেল নলেজ বুলি ক'লে সায়েন্স সোমাব ফিজিক্স আমি চাম মেকানিজম চাম এনাৰ্জি থাৰ্মো এইবিলাক আমি সব 10 লেভেল আৰু 11 ঠিক আছে কাৰণ যোৱাবাৰ পৰীক্ষাত 2-3টা কোৱেশ্চন গম পাইনে 2-3টা কোৱেশ্চন হাই সেকেন্ডাৰী লেভেলৰ সায়েন্সৰ পৰা অহা আমি গম পাইছো ঠিক আছে সো 10 প্লাস আমি কি চাম ম্যাথ চাম আমি 9-10 ম্যাথছত আমি সৰি 9-10 সায়েন্সত আমি 9-10 সোশিয়াল সায়েন্স আমি বহুত বেছি গুৰুত্ব দিম ইয়াত ঠিক আছে সো ইলেক্ট্ৰিসিটি ম্যাগনেটিজম মানে চুম্বকত্ব লাইট এন্ড অপটিক্স আমি চাম ঠিক আছে যদি স্যার কেমিস্ট্রি বুলি কওঁ এই তোমাৰ এটমৰ কথা আমি দুই এটা চাম বেছি না চাম আমি এলিমেন্টৰ বিষয় অলপ চাম ঠিক আছে কেমিক্যাল ৰিঅ্যাকশনছ আমি ইকুইলিব্ৰিয়াম না চাম এসিড বেস চাম আৰু আমি বায়োকেমিস্ট্রি না চাম ঠিক আছে মাইক্ৰো ইকোনমি মেক্ৰো ইকোনমি আমি সৰু ইকোনমি অলপ চুই যাম ফাইনান্সৰ বিষয় অলপ চাম বহুত বেছি আমি বেছি সময় নিদু 5% টাইম এটা আমি দি দিম ঠিক আছে ইকোনমিক্সৰ পাৰ্টত দেন তারপর যদি চাও মিউজিক ইয়েস মিউজিক লিটারেচার থিয়েটার প্লেরাইট ড্রামা বুকস এন্ড অথর গোটেইখিনি সোমাব বুকস এন্ড অথর ঠিক আছে বুকস এন্ড অথর সো এইবিলাক গোটেইবিলাক তোমাক সোমাব জিকে সোমাব ঠিক আছে ইম্পর্টেন্ট ড্রামা ইম্পর্টেন্ট প্লেরাইট থিয়েটার ঠিক আছে কোনখন থিয়েটার কি পাইছে ঠিক আছে সো ফিল্ম সো গোটেইখিনি সোমাব স্পোর্টস বুলি ক'লে খেলৰ কথা আহিব প্লেয়াৰ কথা আহিব এথলিট ফেমাস আহিব তেওঁলোক এচিভমেন্ট কি আহিব টিম স্পোর্ট কেনেকুৱা হ'ব তাত কি তোমাৰ টার্ম ইউজ কৰা হ'ব ঠিক আছে ইন্ডিভিজুয়াল স্পোর্ট কি থাকিব কোনটো এৱাৰ্ড কোনটো খেলৰ লগত জড়িত থাকিব সো এখিনি আমি স্পোর্টস বুলি কৈ এটা পিডিএফ আমি জেনাৰেট কৰি দিম সো পিডিএফ খিনি পাসওয়ার্ড থাকিব অকল যিসকলে পারচেজ কৰিব তেওঁলোকৰ কাৰণে এভেইলেবল হ'ব ঠিক আছে ওকে নেক্সট আছে বায়োলজি আচ্ছা একদম ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল বায়োলজিৰ পৰা বহুত কোৱেশ্চন আহিব পাৰে ঠিক আছে ম্যাক্সিমাম কোৱেশ্চন বায়োলজি পৰা আহিব আৰু বায়োলজি আমাৰ ক্লাস বহুত ধুনিয়াকে চলে ঠিক আছে বায়োলজি আপুনি পঢ়ি বহুত ভাল পাব আজিৰ পৰা ফাৰ্স্ট ক্লাস আৰম্ভ হ'ব আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব যদি আপুনি বায়োলজি ক্লাসটো পাবলৈ হয় ফাৰ্স্ট টাইম আপুনি বায়োলজি ক্লাসটো চাব চাই পেলাই আপুনি ডিসাইড কৰিব যে আপুনি কি ভাল পায় না নাপায় ঠিক আছে সো সেল স্ট্ৰাকচাৰ আমি সেলৰ বিষয়ে আমি কোষৰ বিষয়ে পঢ়িম সো কোষৰ বিষয়ে পঢ়িম কোষাবৰণ কি হয় ঠিক আছে কোষবেৰ কি হয় বিলাক মানে মাইটোকন্ড্ৰিয়া কি হয় গলজি বডি কি হয় ঠিক আছে ৰাইবোজম কি হয় বিলাক আমি গোটেইখিনি আমি চাম সেল মেমব্ৰেনৰ কথা আমি সেল ট্ৰান্সপোৰ্টেশন কেনেকৈ হয় সেলৰ ভিতৰত তোমাৰ ট্ৰান্সপোৰ্টেশন কেনেকৈ চলে ঠিক আছে অক্সিজেন কাৰ্বন ডাই অক্সাইড কেনেকৈ চলে ঠিক আছে ফটোসিনথেসিস সাম গছে কি দৰে খাদ্য প্ৰস্তুত কৰে ঠিক আছে সো গোটেইখিনি মানে তোমাৰ প্লান্ট মানে কি বটানি ওকে সো বটানি ইয়াত লাগিব সেল ডিভিজন কেনেকৈ হ'ব ঠিক আছে মাইটোসিস কি হ'ব ঠিক আছে মিয়োসিস কি হ'ব ঠিক আছে এখিনি গোটেইখিনি চাম সেল সিগন্যালিং কি হ'ব ওকে সো এইটো দৰকাৰ নাই আমাক সেল সিগন্যালিং দৰকাৰ নাই এইটো সেকেন্ড টপিক হ'ব ওকে তাৰপৰা তোমাৰ জেনেটিক মানে ডিএনএ ৰিলেটেড বস্তুবিলাক চাম ঠিক আছে ডিএনএ ৰিলেটেড আৰএনএ ৰিলেটেড বস্তুবিলাক চাম সিঙ্গল হেলিক্স ডাবল হেলিক্স কি হয় এইবিলাক চাম আমি ঠিক আছে ফাংশন কি হ'ব এইবিলাক চাম জিনোম অলপ কাম চাম ঠিক আছে যাতে আমাৰ মই সিলেবাসখন এই কাৰণে অলপ ব্ৰডলি লৈছো যাতে আমাৰ যিবোৰ এসএসসি আছে আৰু আৰআৰবি আছে সো সকলো কাৰণে হৈ যাব লাগিব ঠিক আছে সকলো কাৰণে আমাৰ এই একেখন সিলেবাসে হৈ যাব লাগিব কাৰণ সকলো মানে ইমান পইচা নাই যে কোৰ্স আহিলে বুলি টপিক আহিলে বুলি বা এক্সাম আহিলে বুলি যে কোৰ্স সবৰে বিজনেস হেতু মই ভাঙি দিম ঠিক আছে 599 এটো যদি দিবলৈ বেয়া পায় উপায় নাই ঠিক আছে কাৰণ কষ্ট পিডিএফ বনোৱা কথা আছে এতিয়া অংকৰ কাৰণে সাৰ আহিব সো তেওঁৰ কাৰণে কথা আছে ঠিক আছে বহুতখিনি কথা সোমাই থাকে মাত্ৰ 599 যদি এই ধৰণৰ কোৱালিটি এডুকেশ্যন পায় আপুনি গোটেই অসম ঘূৰি আহিব যদি পায় মোক ক'ব আপুনি আপোনাৰ কোৰ্স মই লগে লগে জিৰ' কৰি দিম ঠিক আছে যদি এনেকুৱা কোৰ্স পাব আৰু আপোনাৰ এইবিলাক কি আমাৰ মেন্ডেলিয়ানৰ কথা আমি অলপ চাম বহুত বেছি নাচাওঁ জেনেটিক ইঞ্জিনিয়াৰিং নাচাওঁ বায়োটেকনলজি নাচাওঁ জেনেটিক ডিজঅৰ্ডাৰ চাম ঠিক আছে জেনেটিক ডিজঅৰ্ডাৰ চাম কোনবিলাক বেমাৰ তোমাৰ কি হ'ব জেনেটিক্যালি তোমাৰ ইনহেৰিট কৰিব আমি সেইখিনি বস্তু চাই লম যদি স্যার বটানিৰ বিষয় চাম মানে আমাৰ প্ৰাণী আমাৰ উদ্ভিদ বিজ্ঞানৰ বিষয় চাম তেতিয়া কি হ'ব প্লান্ট সেলৰ বিষয় চাম ঠিক আছে প্লান্ট সেলৰ বিষয় চাম ওকে প্লান্ট গ্ৰোথৰ বিষয় চাম প্লান্ট গ্ৰোথৰ হৰমন কি হ'ব এনিমেল গ্ৰোথৰ হৰমন কি থাকে ঠিক আছে এইখিনি চাব লাগিব আমি ফটোসিনথেসিস গম পালো প্লান্টৰ মেটাবলিজম কি দৰে হয় সো অসমীয়া টাৰ্ম কম মই তেতিয়ালে অলপ ভাবিব লাগিব অসমীয়া টাৰ্ম প্লান্ট ক্লাসিফিকেশন এন্ড টেক্সোনমি চাম প্লান্ট ইকোলজি চাম বায়োডাইভাৰ্সিটি ইয়াতে সোমাই দিম আমি ঠিক আছে বায়োডাইভাৰ্সিটিটো আমি ইয়াতে সোমাই দিম ডান ওকে তাৰপৰা আহিলে ইভলিউশনাৰী বায়োলজি থিওৰিজ অফ ইভলিউশন চাম ঠিক আছে ডাৰউইনৰ থিওৰি কেনেকৈ আছিলে তোমাৰ ডিপ থিওৰি আছিলে এইবিলাক তোমাৰ ডিপ থিওৰি মানে অলপ চাম ঠিক আছে বাকিবোৰ নাচাওঁ ঠিক আছে ফাইলোজেনেটিক নাচাওঁ ইভলিউশনাৰী ট্ৰি আমি নাচাওঁ এডাপ্টেশন এণ্ড বিহেভিয়াৰ ইকোলজি নাচাওঁ আৰু আমি ইভলিউশন অফ স্পেচিছ চাম ঠিক আছে সো এখন বায়োলজি কি হ'ল সিলেবাস হৈ গ'ল যদি মই ফিজিক্স চাওঁ ফিজিক্স লাগিব আচ্ছা লাগিব প্ৰপাৰ্টিজ অফ মেটাৰ কেনেকুৱা হ'ব লাগিব থাকিব ঠিক আছে এলিমেন্ট কাক কয় লাগিব ঠিক আছে এলিমেন্ট কাক কয় লাগিব ঠিক আছে ইয়াত তোমাৰ নন কন্ডাক্টৰ লাগিব ঠিক আছে তোমাৰ মানে হিটাৰত কোনটো টাৰ ইউজ কৰা হয় ঠিক আছে তোমাৰ স্ট্ৰিট ঠিক আছে মানে আয়ৰনটো কিয় গৰম হয় কিন্তু হিট না মানে কিয় গৰম হয় কিন্তু শৰ্ট নকৰে কিয় বা তোমাক কেলে মানে এই কাৰেন্টে তোমাক একো নকৰে কিয় ঠিক আছে সো এইবিলাক কি থাকে তাত টাংস্টন কোট ইউজ হয় ঠিক আছে সো গোটেই বস্তুখিনি আমি কি হ'ব ইয়াত চাব লাগিব প্লাষ্টিকৰ বিষয়ে চাব লাগিব টাইপছ অফ মেটেৰিয়েল চাব লাগিব ঠিক আছে ওকে ফেমিলি অবজেক্ট মেটেৰিয়েল এখিনি চাম পেপাৰ কাৰ্ডবোৰ্ড ওকে ইন্ট্ৰডাকশন অফ ডেন্সিটি চাম ডেন্সিটি এণ্ড বিয়ন্সি চাম এখিনি বস্তু বহুত বেছি ইম্পৰ্টেন্ট হয়
ফোর্স কথা আহিব না আহিব স্যার টাইপ অফ মোশন আহিব নিউটনৰ গতি সূত্ৰৰ বিষয়ে আমি ইয়াত চাম গ্ৰেভিটিৰ বিষয়ে আমি ইয়াত চাম গ্ৰেভিটেশনাল ফোর্সৰ বিষয়ে চাম ঠিক আছে গোটেইখিনি কনসেপ্ট আমি ইয়াত কি কৰিম চাম ইয়াত স্যার মেইন ইম্পৰ্টেন্ট এটা বস্তু আছিল আমাৰ এডিআৰ আহিছিল যে লিভাৰ স্যার ঠিক আছে লিভাৰ ওকে সো লিভাৰৰ বিষয়ে মই ক'ব লাগিব এই টপিকটোৰ ওপৰত আপোনাৰ কি হ'ব লিভাৰৰ বিষয়ে কোৱা যাব হ'ব না ওকে এখিলে কাৰো প্ৰবলেম নাই ডান নেক্সট আমি স্যার ফিজিক্স আৰু কিবা আছে নি ফেমিলিয়াৰ এক্সাম্পল অফ এনাৰ্জি সোর্স ঠিক আছে সানলাইট আৰু ইলেক্ট্ৰিসিটি কথা চাম আমি সো সিম্পল মেচিন সাম দ্যাট কনভার্ট এনার্জি লেভেল সো লিভার ঠিক আছে লিভার পুলি এবিলাকৰ বিষয়ে আমি চাম এবোৰ মানে কি বহুত বেছি ইম্পৰ্টেন্ট হয় লাইট সাম আমি ঠিক আছে সো লাইট কি হয় লাইট ইজ এ কি হয় ফর্ম অফ এনার্জি হুইচ এনাবল আস টু সি দা অবজেক্ট এটা শক্তি এটা কি হয় ৰূপ হয় যি আমাক কিবা এটা বস্তু দেখাত সহায় কৰে ঠিক আছে সো লাইটত আমি চাম ইয়াত রিফ্লেকশন চাম ঠিক আছে ইয়াত আমি পয়েন্ট অফ রিফ্লেকশন চাম ইয়াত আমি এঙ্গেল অফ রিফ্লেকশন চাম সো এইখিনি আমি চাই লম ইয়াত টাইপস অফ সাউন্ডত চাম আমি আল্ট্রাসাউন্ড কি হয় ঠিক সোনাৰ কি হয় সো এইবিলাক আমি গোটেইখিনি বস্তু এই টপিকটো আন্ডাৰত আমি ৰিলেট কৰি দিম ঠিক আছে ওকে আৰু আমি ইকো বিষয় আমি ডেসিবেল চাম হাৰ্টজ চাম ইয়াত ডান তাহলে স্যার কারেন্ট এফেয়ার আমি কি পঢ়িব লাগিব কারেন্ট এফেয়ার কেনেকৈ পঢ়িম কারেন্ট এফেয়ার আমি চাম যে ইম্পর্টেন্ট ইভেন্টস অন ফেস্টিভেলস সেলিব্রেটেড ইন আসাম বিহু আমি আসামক মেইনলি ফোকাস কৰিম ঠিক আছে সো আসামৰ ৰিলেটেড ফেস্টিভেলছত কোবাত কিবা নতুনকে এড হৈছে নেকি মানে ফেস্টিভেল এড নহয় সো ফেস্টিভেল লগত ৰিলেটেড কোবাত কিবা সভা কোবাত কমিটি কিবা মিটিং ঠিক আছে সাহিত্য সভা ঠিক আছে সো এই ধৰণৰ সভা সমিতি বা ফেস্টিভেল লগত ৰিলেট কৰি পেলাই কিবা আপোনাৰ নতুনকে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নি কোনবা খনবাৰ প্ৰেসিডেন্ট চেঞ্জ হৈছে নি এটসেট্ৰা আমি ইয়াত সময় দিম নিউ ইনিশিয়েটিভ টেকেন বাই দা স্টেট গভর্নমেন্ট ইন মানে ইনফ্রাস্ট্রাকচার ক্ষেত্ৰত কোবাত কিবা প্ৰজেক্ট বনোৱা কথা হৈছে নেকি ঠিক আছে কোবাত কিবা নতুন কাইন্ড অফ জলকীয়া উদ্ভাৱন হৈছে নি কোবাত কিবা নতুন কাইন্ড অফ তোমাৰ ফ্যাক্টরি আহিছে নেকি তাৰ মানে সেই ফ্যাক্টরিত তোমাৰ নতুন কিবা প্ৰসেস আৰম্ভ হ'ব নেকি সেইখিনি চাম ইয়াত এডুকেশনৰ ক্ষেত্ৰত কিবা ল আহিছে নেকি টেক্সৰ ক্ষেত্ৰত ইয়াত সোমাব না সব ইয়াত সোমাই যাব ডান ওকে তাৰমানে এনভায়ৰনমেন্টাল এৱাৰনেছৰ ওপৰত আমাৰ এখিনি কারেন্ট এফেয়ার ওকে ইম্পর্টেন্স অফ কনজারভেশন অফ আসামস বায়োডাইভার্সিটি সো বায়োডাইভার্সিটি সুৰক্ষাৰ ক্ষেত্ৰত কিবা আহিছে নেকি আম্বানি ট্ৰাক আহি পেলাই ভাৰতৰ পৰা হাতি নিছেহি নেকি ঠিক আছে সেই ধৰণৰ আমাৰ যিবিলাক টপিক হ'ব সেইখিনি আমি চাম যে এনভায়ৰনমেন্টৰ পৰা আমাৰ ডিগ্ৰেডেশন কিবা হৈছে নেকি ঠিক আছে ওকে সো আমাৰ কিমান আমি মানে আমাৰ পৰিবেশটো সুৰক্ষা প্ৰদান কৰিছো তাৰ কাৰণে কি স্টেপ টেকেন বাই গভৰ্নমেন্ট অফ আসাম অলসো টেকেন বাই সেন্ট্রাল গভর্নমেন্ট সেইখিনি আমি চাম ইনক্লুডিং ইয়াৰ ফ্লোরা এন্ড ফাউনা উদ্ভিদ আৰু তোমাৰ প্ৰাণী ঠিক আছে ফ্লোরা মানে উদ্ভিদ হ'ব ফাউনা মানে প্ৰাণী ঠিক আছে সো উদ্ভিদ আৰু ফাউনা মানে ফ্লোরা ক্ষেত্ৰত নতুন কিবা ভেৰাইটি উদ্ভাৱন হৈছে নেকি নতুন জীৱ উদ্ভাৱন হৈছে নেকি কোনবা এন্ডেঞ্জাৰ্ড মানে গুছি গৈছে নেকি মানে বিলুপ্ত পাইত কোনবা গৈছে নেকি ঠিক আছে ওকে স্যার ওয়ান হর্ন রাইনোসরাসৰ ক্ষেত্ৰত কিবা স্টেপ লোৱা হৈছে নেকি এৱেৰনেছ এবাউট পলিউশনৰ ক্ষেত্ৰত কিবা এৱেৰনেছ হৈছে নেকি সো এইবিলাকৰ কাৰণে যিবিলাক কাৰেন্ট এফেয়াৰ আহিব সেইখিনি আমি এনেকৈ টপিক ওয়াইজ আলোচনা হ'ব ঠিক আছে নেক্সট স্যার হেলথ এন্ড সেফটি ক্ষেত্ৰত কিবা নতুন বেজি দিয়া হৈছে নেকি কিবা নতুন তোমাৰ ভ্যাকসিনেশন কৰা হৈছে নেকি ঠিক আছে কালচারাল হেৰিটেজৰ ক্ষেত্ৰত কিবা মনুমেন্ট তোমাৰ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কিবা নতুন কিবা প্ৰসেস লোৱা হৈছে নেকি কি হৈছে অটোমেটিক চলিছে যে ঠিক আছে তোমাক কিবা প্ৰসেস লোৱা হৈছে নেকি হেতু কত গল এটো ওকে তোমাক শিৱসাগৰৰ ক্ষেত্ৰত তোমাৰ ৰংঘৰৰ ক্ষেত্ৰত কিবা জেঙা পথাৰ কিবা নতুনকে কাম কৰিবলৈ বিচৰা হৈছে নি জেঙা পথাৰ সুৰক্ষাৰ কাৰণে কিবা কাম কৰিব বিচৰা হৈছে নেকি সো যদি বিচৰা হৈছে কিমান আগবাঢ়িছে কি কথা এই গোটেইখিনি আমি কত চাম আমি কালচারাল হেৰিটেজত চাম ঠিক আছে নেক্সট আহিলে স্যার স্পোর্টসৰ ক্ষেত্ৰত কিবা নতুন এচিভমেন্ট এথলিটৰ দ্বাৰা ঠিক আছে গোল্ড কিমান সিলভাৰ কিমান ইণ্ডিয়াৰ কোনটো প্লেয়াৰ কি খেল পাইছে পপুলাৰ স্পোর্টসৰ ক্ষেত্ৰত ৰিজন কৰ মানে উৎপত্তি হয় কোন ঠাই খেল কোন ঠাইৰ কাৰণে বিখ্যাত এখন খেল ঠিক আছে সেই খেলৰ লগত জড়িত পাৰ্সোনালিটি কোন হ'ব তেওঁ নতুন কিবা এৱাৰ্ড পাইছে নেকি ঠিক আছে সেইখিনি বিষয় চাম ওকে চেছৰ ক্ষেত্ৰত আমি চাব লাগিব যে এতিয়া চেছৰ ক্ষেত্ৰত আমাৰ কাৰেন্ট ট্ৰেন্ড চলি আছে সো চেছৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব ঠিক আছে ওকে সো স্কুল লেভেল কম্পিটিশন তাত আমি চাম नेशनल इवेंट इम्पोर्टेंट नेशनल हॉलिडेज तुम्हार की हो पारे बा सेलिब्रेशन किछुमान डे इम्पोर्टेंस डे न्यू गेस्ट रिपब्लिक डे गेस्ट एटसेट्रा আমি এই ন্যাশনাল ইভেন্টস আমি কারেন্ট এফেয়ার রিলেট কৰিম টেকনোলজি ক্ষেত্ৰত নতুন কিবা মেচিনাৰী ঠিক আছে নতুন কিবা ভ্যাকচিন ডিসকভাৰ হৈছে নেকি কিবা নতুন ইনফৰমেশন পোৱা গৈছে নি ৰবটিক্সৰ ক্ষেত্ৰত কিবা পোৱা গৈছে নি কোডিংৰ ক্ষেত্ৰত কিবা পোৱা গৈছে নি ঠিক আছে এখিনি আমি কারেন্ট এফেয়ার ইনক্লুড কৰি দিম ডান সো কারেন্ট News related to agriculture and the roles of farmers. Eto Assamor karone bahut important. Impact of climate change on Assam and its agriculture. So eto karone farmer karone bahut beshi dorkar hobo. Ei dhone apuni kotu napai apuni sai hoki gute Assam ghuri pelai. Eto more confident hoy. তবাইলে ফাইনালি আপোনালোক ভয় লগা টপিক তো ম্যাথছ ইয়াৰ সৰুকে আছে যেটা পিডিএফ তো দি আপুনি ভালকে পাব চাই চাব গুটে টপিক তো আপোনাক কোনে চাব গুটে টপিক তো আমাক কোনে চাব এই ম্যাথছৰ গুটে সিলেবাস চাই চাব ঠিক আছে ওকে সো চাই আপোনাক গুটে আৰম্ভণি বা প্ৰফিট এণ্ড লছৰ
প্ৰফিট এণ্ড লছৰ পৰা আৰম্ভ নহয়, নাম্বাৰ চিষ্টেম পৰা আৰম্ভ, নাম্বাৰ চিষ্টেম, স্কোৱাৰ ৰুট, কিউব ৰুট, ঠিক আছে, ডিভিজন ফেক্টৰ, ঠিক আছে, সেইখিনিৰ পৰা আৰম্ভ আপোনাৰ LCM, HCF, ডিভিজিবিলিটি ৰুলছ, পাৰ্চেন্টেজ প্ৰফিট লছ, সিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, ৰেচিঅ', মিক্সচাৰ ইৰিগেশ্যন, পাৰ্টনাৰশ্বিপ, এজ বেছ, এভাৰেজ, টাইম এণ্ড ৱৰ্ক, পাইপ এণ্ড চিষ্টাৰ্ণ, টাইম এণ্ড ডিষ্টেন্স। চ' পাইপ এণ্ড চিষ্টাৰ্ণ ইয়াত লাগিব জানো? নালাগে, কিন্তু SSC-টো লাগিব, RRB-টো লাগিব। চ' সেইকাৰণে যদি আপুনি আকৌ বেলেগকে পঢ়িব নেকি? নালাগে, একেটা কোৰ্চতে আপুনি পঢ়িব। ট্ৰেইন প্ৰব্লেম, ঠিক আছে, ৰেষ্ট নপঢ়ো। এলজেব্ৰা, মেনচুৰেশ্যন পঢ়িম, জিঅ'মেট্ৰি পঢ়িম, কোঅৰ্ডিনেটিক পঢ়িম, ট্ৰিগোনোমেট্ৰি পঢ়িম, পাৰ্মুটেশ্যন কম্বিনেশ্যন পঢ়িম, প্ৰবেবিলিটি পঢ়িম আৰু ষ্টেটিষ্টিক্স নপঢ়িম, ঠিক আছে। সেই গোটেইখিনি টপিক আমাৰ ইয়াত কভাৰ কৰাকে ছাৰে আপোনালোকৰ আগত ডিছকাশ্যন কৰি দিব। চ' বাকী ৰিজনিঙৰ কাৰণে এইখিনি আছে, সকলোৱে জানে PDBM যে কি আমাৰ ৰিজনিং পঢ়িব লগা হয়, টাইম কেলেণ্ডাৰ ৰিজনিং কি হ'ব, মিঅ' ৰিজনিং কি হ'ব, বোলে 2024 চনৰ সোমবাৰে বোলে 7 তাৰিখ আছিলে, 1914 4 জানুৱাৰী কি বাৰ হ'ব। চ' সেই ধৰণৰ যিবিলাক কুৱেশ্যন হ'ব সেইবোৰ আমি ৰিজনিঙৰ আণ্ডাৰত দি দিম। ডান। চ' এইখনে আছিলে আমাৰ চিলেবাছ। চ' সম্পূৰ্ণ এপৰ লিংক আমাৰ দিছোঁ, আপুনি মই আকৌ এবাৰ কৈছোঁ আমাৰ ডেমো ক্লাছ চাই ল'ব, ডেমো ক্লাছ চাই আপুনি কোৰ্চটো সোনকালে বাই কৰিব। বৰ্তমান 599 হৈ থাকোঁতে আৰম্ভণিতে আপুনি 599ত বাই কৰি ল'ব, কাৰণ আমাৰ কোৰ্চৰ প্ৰাইচ ফ্লেক্সিবল হৈ থাকে, ঠিক আছে। যদি ভাল পাইছে আপুনি শ্বেয়াৰ এটা কৰি আপোনাৰ ফ্ৰেণ্ডজনক জানিবলৈ সহায় কৰি দিব, ঠিক আছে। আৰু ছাবস্ক্ৰাইবটো কৰিব যদি আপোনাৰ ভাল পাইছে বা আগলৈ আমাৰ এই কোৰ্চটো ৰিলেটেড ভিডিঅ'সমূহ লাগে, তেতিয়া ছাবস্ক্ৰাইব কৰিব, নহ'লে ছাবস্ক্ৰাইব নকৰিব, এনেই নটিফিকেশ্যন এটা আপোনাৰ বুজা হ'ব। থেংক ইউ ভেৰি মাছ। জয় অসম।